আজি ৩৫ সংখ্যক আপকোৰ প্ৰতিষ্ঠা দিৱস আৰু ওদালগুৰি জিলা সমিতিয়ে এই প্ৰতিষ্ঠা দিৱসটি ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ অতি প্ৰত্যন্ত এলেকা শান্তিপুৰ কোৰামূৰৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সেই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ সেই ঠাইখনৰ শান্তিপুৰত ইয়াতে কমিউনিটি হলত আজি প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত কৰিছে আৰু বিভিন্ন কাৰ্যসূচী ইতিমধ্যে সমাপন হৈ গৈছে। পতাকা উত্তোলন হৈ গৈছে, ছাত্ৰ ছাত্ৰীৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। তাৰপিছত আপকোৰ জিলা সমিতিৰ সভাপতি সন্মানীয় নৱকুমাৰ ডেকাৰ মহাশয়ৰ তেখেতৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয় আৰু এই মুকলি সভাত আমাৰ লগতে আৰু দুগৰাকী ব্যক্তি সৰ্বমুঠ 3গৰাকী ব্যক্তিক আজি ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিছে। জ্যেষ্ঠ সাংবাদিক ৰূপে মোক সম্বৰ্ধনা জ্ঞাপন কৰিছে গৌৰী শংকৰ দাসক আৰু মোৰ লগতে সাংস্কৃতিক সংগঠক ক্ষিতেশ্বৰ ৰামচিয়াৰী আৰু জ্যেষ্ঠ সাংবাদিক পিংকু কলিতা আমাৰ 3গৰাকীকে আজি ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমি ইয়াত সম্বৰ্ধনা গ্ৰহণ কৰি অতিশয় আনন্দিত হৈছোঁ আৰু সুখ অনুভৱ এই কাৰণেই কৰিছোঁ যে আজি সংবাদসেৱীসকলৰ এটা পবিত্ৰ অনুষ্ঠানত এটা পবিত্ৰ কাৰ্যসূচীত আমাক সম্বৰ্ধনা জ্ঞাপন কৰি আচলতে সাংবাদিকসকলকেই ইয়াত সন্মান প্ৰদৰ্শন কৰা হৈছে আৰু তেখেতসকলৰ কষ্ট স্বীকাৰ কৰি তেখেতসকলক তাৰ বাবে প্ৰশংসাও কৰিছে। সাংবাদিকসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি বহু ত্যাগৰ বিনিময়ত সংবাদ সেৱা কৰি আহিছে আৰু এই পূৰ্বাপৰ যি ৰীতি, পূৰ্বাপৰ যি নীতি, পূৰ্বাপৰ যি পৰম্পৰা, সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি এতিয়া যদিও আচলতে সুবিধাখিনি হৈছে, যথেষ্টখিনি প্ৰযুক্তিবিদ্যাৰ কাৰণে সুবিধা হৈছে, তথাপি কিন্তু সেই কষ্ট কিন্তু এতিয়াও শেষ হোৱা নাই। গতিকে মই সংবাদসেৱীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল উঠি অহা প্ৰজন্মৰ তেখেতসকলকো মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ যেন সকলোৱে কষ্ট স্বীকাৰ কৰি এই বৃত্তিটোক এক সমাজ সেৱাৰ বৃত্তিৰূপে লৈ তেওঁলোকে নিজৰ কামত আগবাঢ়ি যায়, দেশ সেৱাত ব্ৰতী হয়। আৰু মই গণতন্ত্ৰৰ এই চতুৰ্থ স্তম্ভ এই সংবাদ সেৱাৰ প্ৰতি, সংবাদ জগতখনৰ প্ৰতি, সংবাদসেৱীসকলৰ প্ৰতি সকলো শ্ৰেণীৰ জনসাধাৰণকে মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ তেখেতসকলক যেন সংবাদসেৱীসকলক তেওঁলোকে সন্মান প্ৰদৰ্শন কৰে, যথাযোগ্য যিখিনি স্বীকৃতি, সেই স্বীকৃতিখিনি যাতে তেওঁলোকে প্ৰদান কৰে বা তেওঁলোকৰ কষ্ট যাতে যিখিনি কষ্ট স্বীকাৰ কৰে তাৰ যেন স্বীকৃতি দিয়ে তেওঁলোকে। গতিকে এইখিনিয়ে মোৰ ব্যক্তিগত অনুভৱ। আপকোৰ আজি ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসটি সমগ্ৰ ৰাজ্যজুৰি জিলাই জিলাই অনুষ্ঠিত কৰা হৈছে। আজি আমি ওদালগুৰি জিলা সমিতিয়েও ভাৰত ভূটান সীমান্তৰ পাদদেশত অৱস্থিত কোৰামূৰৰ শান্তিপুৰত আজি আমি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ আৰু এই উপলক্ষে আমি পতাকা উত্তোলনৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত খেল ধেমালি প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰিছোঁ। এই সম্বৰ্ধনা অনুষ্ঠানত আমি জিলাখনৰ 3গৰাকী বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা ব্যক্তিক আমি আনুষ্ঠানিকভাৱে আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। জ্যেষ্ঠ সাংবাদিক, ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট লেখক, এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক সন্মানীয় গৌৰী শংকৰ দাসদেৱক আমি আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু এগৰাকী সাংস্কৃতিক সংগঠক, নাট্যকাৰ ক্ষিতেশ্বৰ ৰামচিয়াৰীকো আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। এগৰাকী আমাৰ সাংবাদিক পিংকু কলিতা, তেখেতকো আমি আজি অনুষ্ঠানত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু এইখিনি কাৰ্যসূচীৰে আজিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আমি অন্ত পেলাইছোঁ। ধন্যবাদ। ৩০ সংখ্যক ওদালগুৰি জিলা আসাম প্ৰেছ কাৰেছপণ্ডেণ্ট ইউনিয়ন আপকো যিটো সাংবাদিক অনুষ্ঠান, প্ৰতিষ্ঠাপক অনুষ্ঠান, এই অনুষ্ঠানত মোক যেনেকৈ সাংস্কৃতিক সংগঠক হিচাপে সম্বৰ্ধনা জনালে, প্ৰকৃততে একচুৱেলি মই আন্তৰিকভাৱে অন্তৰেৰে তেওঁলোকলৈ বিশেষ ধন্যবাদ জনাইছোঁ, কিয়নো তেওঁলোকৰ যিটো সম্বৰ্ধনা,
এই সম্বৰ্ধনাখিনি পাই মই মোৰ অন্তৰত এনেকৈ জাগৰণ এবা শক্তি নিবেদিত হৈছে, যিটো শক্তিক লৈ মই সাংস্কৃতিকৰ কাৰণে যিখিনি কৰিবলগীয়া কাম, সেই কামবোৰত নিশ্চয় মই আৰু এখোজ আগবাঢ়িবলৈ পাৰিম।